সকলোকে মৰম জনাইছোঁ, শুভকামনা জনাইছোঁ। আৰু আজি এটা বিশেষ দিনত আমি মিলিত হৈছোঁ একেলগে। মই আহিছোঁ আৰু একদম ধুনীয়া সময় আমি পাৰ কৰিছোঁ একেলগে। সকলোকে মৰম জনাইছোঁ, সকলোৱে ভালকৈ পঢ়ক, ভালকৈ আগবাঢ়ি যাওক। কথা হ'ল মই এইফালে গান কৰিব লাগে, মিউজিক কৰিব লাগে, চিনেমা কৰিব লাগে, দৌৰিব লাগে, শ্ব' কৰিব লাগে, ইফালে সিফালে যাব লাগে। তোমালোকৰ লগত থকা আমি একেলগে আগবাঢ়ি যাম। মোৰো বহুত পঢ়িবলগীয়া আছে আৰু অকল তোমালোকৰ নহয়, মই এতিয়া পঢ়ি থাকোঁ। চ' পঢ়াটো ইম্পৰ্টেণ্ট, ষ্টাডি ইজ দ্য মেইন থিং। আৰু আমি তেনেকৈ আগবাঢ়ি যাম। আৰু যিদিনা UST মোক ডক্টৰেট দিছে, সেইখন একদম সৰুকৈ আৰম্ভ কৰিছিলে, সেইটো বহুত ডাঙৰ হ'ল। চ' নাথিং ইজ ইম্পচিবল। তাত মোৰ ভণ্টিও চাকৰি কৰে, তাই প্ৰফেচাৰ হয় তাত। আৰু সেইটোৱে কথা আৰু আগবাঢ়ি যোৱাটো, বি প্ৰগ্ৰেছিভ, দ্যাটছ দ্য মেইন থিং। বি প্ৰগ্ৰেছিভ ইন লাইফ। মই গ্ৰেজুৱেশ্যনো কৰা নাই, কিন্তু মোক ডক্টৰেট দিছে। দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট। কিয় দিছে? বিকজ অফ মাই ষ্টাডি। মই এবাৰ পৰীক্ষাত বিশ্বাসী নাছিলোঁ, কাৰণ মোৰ এম্বিশ্যনটো বেলেগ আছিলে যে মই মিউজিক কৰিম, গান কৰিম, চিনেমা কৰিম, মই এনেকৈ আগবাঢ়ি যাম। চবৰ নিজৰ নিজৰ এম্বিশ্যন থাকে, নিজৰ এম্বিশ্যনটো লৈ ভালকৈ আগবাঢ়ি গ'লে হ'ল। দ্যাট ইজ দ্য ষ্টাডি, দ্যাট ইজ দ্য ষ্টাডি অফ লাইফ। জীৱনটোৱে নিজে নিজে লৈ গৈ থাকিব, খালি ভাল কাম কৰিব লাগিব, কথাটো সেইটো। আৰু বেয়া কাম, বেয়া বস্তু এভইড কৰিব পাৰিব লাগিব, এইটো নিজৰ কথা। আৰু বেয়া কথাত সদায় স্পষ্টবাদী হ'ব লাগিব, মই সেইটো বিচাৰোঁ। বি ব্ৰেভ, বি ব্ৰেভ এণ্ড বি ব্লাণ্ট। যে মই এইটো বেয়া পাইছোঁ ক'ব পাৰিব লাগিব। সেইটো যিয়ে নহওক, সেইটো প্ৰাইম মিনিষ্টাৰ হওক, প্ৰেচিডেণ্ট হওক, এইটো মই বেয়া পাইছোঁ, বছ, তাত খতম কথা। বি ব্ৰেভ, বি এ ৰেম্বো। মোৰ কুকুৰ পোৱালীয়ে মানে মই কুকুৰ বহুত ধেৰ ৰাখোঁতো। 9টা পোৱালি দিলে, 3টা মৰিলে, 6টা আছে। আটাইতকৈ সৰুটো মানে সি ওপৰৰ পৰা সৰু কৰিলে, ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা সি বাচিলে। 2 দিন আনকনচিয়াছ আছিল দেই, চেঞ্চলেছ। তাক চেলাইন দি তাক 3 দিনলৈ সি সাৰ পাই গ'লগৈ। এতিয়া মোৰ লগত থাকে, সেইকাৰণে তাৰ নাম দিছোঁ মই ৰেম্বো। চ' বি এ ৰেম্বো, বি এ ফাইটাৰ in life. Fight for your history, own history, নিজৰ লাইফৰ হিষ্ট্ৰী। That's it. আৰু জাতীয়তাবোধ, অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমীয়া ভাষা আমিয়ে জীয়াই ৰাখিব লাগিব। অনলি ইউ। মই যিমানখিনি পাৰ কৰি আছোঁ, মই 50, I'm 52 now. মোৰ অহা মাহত মোৰ 52 হ'ব। চ' মই 30 বছৰ জীৱন পৰ দিছোঁ, নেক্সট 30 বছৰ তোমালোকে দিব লাগিব। ফ্ৰম নিউক্লিয়াছ একাডেমি। তাকে একেবাৰে মন নাই, ব'ৰ্ড। মই এতিয়া নতুন আৰু এখন চিনেমা ষ্টাৰ্ট কৰিছোঁ, ৰৈ দিনলৈ। সেইখন লৈ মানে মোৰ ব্ৰেইনটো বেয়া হৈ আছে। মানে এনেকৈ গান চান বেছি গোৱা নাই, এটা গান গাওঁ, 2টা গান গাওঁ, এনেকৈ নাগাওঁ বুলি ক'লোঁ। ৰেকৰ্ডিংবিলাক চলি আছে। এনিৱে পুৰণা গান অকণমান গাই দিওঁ, বেছি গান নাগাওঁ। মই আকৌ যাব লাগিব, মোৰ কাইলৈ আকৌ 2টামান কাম আছে। আৰু দেউতা অলপ গা বেয়া হৈ আছে, চ' আজি মই দেউতাৰ লগত থাকিব লাগিব।
দেউতাই মোক নেদেখে আজিকালি মোক কয় মানে মই যেতিয়া যিদিনা দেখে মোক কয় যে ধ্ৰুৱ তৰা কেতিয়াবা ওলাই যে